আহ, আমি পলিটি প্ৰায় গোটেইখন পলিটিয়ে কমপ্লিট কৰিলোঁ এম লক্ষ্মীকান্তৰ। আৰু এতিয়া কেইটামান চেপ্টাৰ বাচি আছেগে, শেষৰ কেইটামান চেপ্টাৰ। যোৱা চেপ্টাৰত আমি মিউনিচিপালিটিজ আৰু পঞ্চায়ত সেইকেইটা চালোঁ। এতিয়া আমি চাম দ্য ইউনিয়ন টেৰিটৰিজ এণ্ড স্পেচিয়েল এৰিয়া ইউনিয়ন টেৰিটৰিজ, যোনটো পাৰ্ট আৰ্টিকল 239ৰ পৰা 241লৈকে আহে। তাৰ আগতে ক'ব বিচাৰিছোঁ, আপোনালোকে যদি এই আমাৰ ই বুকখন ল'ব বিচাৰিছে, যোনখন PDF নোটছ হয়, এম লক্ষ্মীকান্তৰ শ্বৰ্ট নোটছ হয় আচলতে, এখন আপোনালোকে আমাৰ ৱেবছাইটৰ পৰাই ল'ব পাৰিব। আপোনালোকে ৱেবছাইটত গৈ তলত লিংক আছে, তাত ভিজিট কৰিব, ইণ্ডিয়ান পলিটি বুলি তাত পাই যাব। তাত 149 ৰুপিজ দি আপুনি কিনিব পাৰিব। নহ'লে আপোনালোকে যদি APSC প্ৰিলিমছৰ বাবে কোৰ্চ ল'ব বিচাৰিছে, যোনটো স্মাৰ্ট কোৰ্চ বুলি কোৱা হয়, স্মাৰ্ট PDF গোটেইখিনি থাকিব, স্মাৰ্ট নোটছ, স্মাৰ্ট PDF প্লাছ কাৰেণ্ট এফেয়াৰ্ছ, গোটেইখিনিৰ কাৰণে আপোনালোকে আমাৰ ৱেবছাইটত গৈ কিনিব পাৰিব। তাৰপিছত আপোনালোকে যদি আৰু বেলেগ ফ্ৰী নোটছ যদি লাগে, তেন্তে আমাৰ টেলিগ্ৰাম চেনেলটো ভিজিট কৰিব। টেলিগ্ৰাম চেনেলতে আপোনালোকে বহুখিনি নোটছ পাই যাব, ঠিক আছে। আৰু প্ৰিমিয়াম নোটছৰ কাৰণে আপোনালোকে আমাৰ ৱেবছাইটত গৈ কিনিব পাৰিব। গতিকে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰে, তাত আপোনালোকে বহুখিনি নোটছ পাই যাব। আৰু লগতে কিবা জানিবলগীয়া কথা থাকে, তাত মানে আপোনালোকে আপডেট সোনকালে পাব। নতুনকৈ টেলিগ্ৰাম চেনেলটো ডেভেলপ কৰা হৈছে, আগতে নাছিলে, ঠিক আছে। তাৰপিছত এতিয়া আমি চাম দ্য ইণ্ডিয়ান টেৰিটৰিজ এণ্ড স্পেচিয়েল এৰিয়া ইউনিয়ন টেৰিটৰিজ। এতিয়া তলত আছে যে আৰ্টিকল 1 অফ দ্য কনষ্টিটিউশ্যন, দ্য টেৰিটৰি অফ দ্য ইণ্ডিয়া কম্প্ৰাইজেছ 3 কেটেগৰিজ অফ টেৰিটৰিজ। তিনিটা ধৰণৰ কেটেগৰী আছে ইণ্ডিয়াত। প্ৰথমটো কি? প্ৰথমটো হৈ গৈছে টেৰিটৰি অফ দ্য ষ্টেটছ, মানে ষ্টেটসমূহ কোৱা হৈছে। ছেকেণ্ডটো হৈ গৈছে ইউনিয়ন টেৰিটৰি। আৰু থাৰ্ডটো কি হ'ব? থাৰ্ডটো হ'ব টেৰিটৰিজ ডেট মে একুৱায়াৰ গভৰ্ণমেণ্ট ইণ্ডিয়া বাই এনি টাইম। আৰু 3 নম্বৰটো হৈছে যিকোনো ধৰণৰ টেৰিটৰি হ'ব পাৰে, যোনটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই মানে যিকোনো সময়ত কি কৰিব পাৰে? একুৱায়াৰ কৰিব পাৰিব, কৰিব। এই তিনিটা ধৰণৰ কেটেগৰী আমাৰ টেৰিটৰি আছে। এটা হ'ল ষ্টেট, এটা হ'ল ইউনিয়ন টেৰিটৰি, আৰু শেষৰটো হ'ল যোনটো ইণ্ডিয়ান গভৰ্ণমেণ্টে মানে ল'ব পাৰিব, মানে একুৱায়াৰ কৰিব। তো এইকেইটা আছে। তো এতিয়া আমি চাই লওঁ ডিউৰিং দ্য ব্ৰিটিছ ৰুল certain areas were constituted as a civil district in 1874. 1874ত মানে কিছুমান ডিষ্ট্ৰিক্টসমূহ চিভিল ডিষ্ট্ৰিক্ট হিচাপে কি কৰা হৈছিলে? ৰুল কৰা হৈছিলে ব্ৰিটিছ টাইমত। আৰু সেই ডিষ্ট্ৰিক্টসমূহে পিছলে কি বুলি জনা হ'ল? চিফ কমিশনাৰ প্ৰভিন্স বুলি জনা হ'ল। তাৰপিছত ইন 1956 they were constituted as the Union Territories by 7th Constitution Amendment Act 1976 and State Organization Act 1956. এই যোনবোৰ ডিষ্ট্ৰিক্টসমূহ চিফ কমিশনাৰ প্ৰভিন্সেছ আছিল, চিভিল ডিষ্ট্ৰিক্ট হিচাপে মানে কনষ্টিটিউট কৰা হৈছিল ইন 1874, সেইখিনিয়ে পিছলে মানে কি বুলি জনা হ'ল? ইউনিয়ন টেৰিটৰিজ বুলি জনা হ'ল। এইটো ইউনিয়ন টেৰিটৰিজবোৰ 7 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্টৰ দ্বাৰা অনা হৈছে। আৰু ষ্টেট ৰিঅৰ্গনাইজেশ্যন এক্ট যোনটো 1956 এখন ইম্পৰ্টেণ্ট এক্ট, সেইখনৰ দ্বাৰা অনা হৈছিল। হিমাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, অৰুণাচল প্ৰদেশ, গোৱা, হুইচ আৰ ষ্টেটেড টুডে ফৰ্মাৰলি নন ইন টেৰিটৰিজ। যোনখিনি হিমাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু গোৱা, এই গোটেইখন আগতে কি আছিলে? ইউনিয়ন টেৰিটৰি আছিলে। বৰ্তমান ষ্টেটহুড পাইছে, কিন্তু প্ৰথম এইকেইখন মানে ইউনিয়ন টেৰিটৰি হিচাপে ঘোষণা কৰা হৈছিল। এট প্ৰেজেণ্ট দেয়াৰ আৰ 8 ইউনিয়ন টেৰিটৰিজ। 8খন বৰ্তমান সময়ত ইউনিয়ন টেৰিটৰিজ আছে। আৰু দে আৰ প্ৰথমখন আন্দামান এণ্ড নিকোবৰ আইলেণ্ড, ছেকেণ্ডখন হৈছে দিল্লী NCR, তাৰপিছত হৈছে লক্ষদ্বীপ, পুডুচেৰী, চণ্ডীগড়, জম্মু এণ্ড কাশ্মীৰ 2009, তাৰপিছত 19ত হৈ গ'ল জম্মু এণ্ড কাশ্মীৰ, তাৰপিছত লাডাখ, আৰু লগতে দাদৰা নগৰ হাভেলী এণ্ড দামান এণ্ড দিউ। এই 8খন আছে আমাৰ কি? ইউনিয়ন টেৰিটৰিজ। তাৰপিছত কৈছে যে এভৰি ইউনিয়ন টেৰিটৰিজ ইজ এডমিনিষ্ট্ৰেড বাই দ্য প্ৰেচিডেণ্টে এডমিনিষ্ট্ৰেট কৰে, এক্টিং থ্ৰু এ এডমিনিষ্ট্ৰেটৰ
appointed by him. An administrator of the Union Territory is an agent of the president and not the head of a state like governor. গতিকে ইউনিয়ন টেৰিটৰিজসমূহ কোনে চলায়, এডমিনিষ্টাৰ কৰে, প্ৰেচিডেণ্টে কৰে, আৰু সেয়া এজন এডমিনিষ্ট্ৰেটৰৰ সহায়ত। আৰু এডমিনিষ্ট্ৰেটৰ এজন এপইণ্টমেণ্ট দিয়ে এখন ইউনিয়ন টেৰিটৰিজ, আৰু তেনেদৰে প্ৰেচিডেণ্টে এখন ইউনিয়ন টেৰিটৰি চলায়, আৰু সেই এডমিনিষ্ট্ৰেটৰজন আচলতে এজেণ্ট হয় প্ৰেচিডেণ্টৰ, ঠিক আছে। আৰু সেইজন গভৰ্ণৰৰ লগৰ নিচিনা নহয়, অলপ বেলেগ, ঠিক আছে, এজেণ্ট হিচাপে কাম কৰে। তাৰপিছত দ্য প্ৰেচিডেণ্ট কেন স্পেচিফাই দ্য ডেজিগনেশ্যন অফ এডমিনিষ্ট্ৰেটৰ। ইট মে বি লেফটেনেণ্ট গভৰ্ণেণ্ট অৰ চিফ কমিশ্যনাৰ অৰ এডমিনিষ্ট্ৰেটৰ। এইটো মানে প্ৰেচিডেণ্টৰ যেনেকৈ সুবিধা তেনেকৈ নাম দি ল'ব পাৰিব। সেই যোনজন মানে তেখেতৰ এজেণ্টজন থাকিব ইউনিয়ন টেৰিটৰিজত চলাবলৈ কাৰণে, তেখেতক কেতিয়াবা লেফটেনেণ্ট গভৰ্ণৰ বুলি কয়, কেতিয়াবা চিফ কমিশ্যনাৰ বুলি কয়, আৰু কেতিয়াবা এডমিনিষ্ট্ৰেটৰ। এই তিনিটা নামৰ যিকোনো এটা নাম তেওঁলোকে স্পেচিফাই কৰিব পাৰিব। এট প্ৰেজেণ্ট লেফটেনেণ্ট গভৰ্ণৰ ইজ ইন দ্য কেছ অফ দিল্লী, পুডুচেৰী এণ্ড আন্দামান এণ্ড নিকোবৰ, জম্মু কাশ্মীৰ এণ্ড লাডাখ, এণ্ড এডমিনিষ্ট্ৰেট লাইক ইন চণ্ডীগড়, দাদৰা নগৰ হাভেলী, দামান দিউ এণ্ড লক্ষদ্বীপ। গতিকে লেফটেনেণ্ট গভৰ্ণৰ ক'ত ক'ত আছে? লেফটেনেণ্ট গভৰ্ণৰ আছে দিল্লী, পুডুচেৰী, আন্দামান নিকোবৰ, তাৰপিছত জম্মু কাশ্মীৰ, লাডাখ। আৰু এডমিনিষ্ট্ৰেটৰ ক'ত আছে? এডমিনিষ্ট্ৰেটৰ আছে চণ্ডীগড়, দাদৰা এণ্ড নগৰ হাভেলী, দামান এণ্ড দিউ আৰু লক্ষদ্বীপ। এইকেইটাত মানে এডমিনিষ্ট্ৰেটৰ আছে। আৰু 8খন ইউনিয়ন টেৰিটৰি আকৌ এবাৰ মনত কৰি লওক। প্ৰথমখনে হৈ গ'ল কি? প্ৰথমখনে হৈ গ'ল আন্দামান এণ্ড নিকোবৰ, মনত থাকিব। ছেকেণ্ডখন হ'ল দিল্লী, থাৰ্ডখন হৈ গ'ল লক্ষদ্বীপ, ঠিক আছে। আন্দামান এণ্ড নিকোবৰ, দিল্লী, লক্ষদ্বীপ, তাৰপিছত হৈ গ'ল পুডুচেৰী, চণ্ডীগড়, পুডুচেৰীৰ ওচৰতে হৈছিলে চণ্ডীগড়, তাৰপিছত আহিলে জম্মু কাশ্মীৰৰ লগতে হৈ গ'ল লাডাখ, লাষ্টৰখন হৈ গ'ল দাদৰা এণ্ড নগৰ হাভেলী এণ্ড দামান এণ্ড দিউ। এই গোটেইখন একেলগত, দাদৰা এণ্ড নগৰ হাভেলী এণ্ড দামান এণ্ড দিউ, এইখিনি এখন ইউনিয়ন টেৰিটৰি। তো মোৰ লগত আকৌ এবাৰ ৰিকল কৰি লওক। প্ৰথমটো হৈ গ'ল আন্দামান এণ্ড নিকোবৰ, ছেকেণ্ডটো হৈ গ'ল দিল্লী, থাৰ্ডটো হৈ গ'ল পুডুচেৰী, ফ'ৰ্থটো হৈ গ'ল চণ্ডীগড়, তাৰপিছত হৈ গ'ল ইয়াত থাকি গ'ল লক্ষদ্বীপ, ঠিক আছে। লক্ষদ্বীপৰ 1, 2, 3, 4, 5, তাৰপিছত হৈ গ'ল জম্মু এণ্ড কাশ্মীৰ, তাৰপিছত হৈ গ'ল JNK, তাৰপিছত হৈ গ'ল লাডাখ, তাৰপিছত হৈ গ'ল দাদৰা এণ্ড নগৰ হাভেলী, দামান এণ্ড দিউ। কেইখন হ'ল? 1, 2, 3, 4, 5, 6, 7, 8। তো গতিকে এই গোটেইখন ইউনিয়ন টেৰিটৰি। তাৰপিছত কৈছে যে দ্য ইণ্ডিয়ান টেৰিটৰিজ অফ পুডুচেৰী ইন 1963, দিল্লী ইন 1992, জম্মু এণ্ড কাশ্মীৰ ইন 2019 are provided with a legislative assembly and a council of ministers headed by the chief minister. তাৰপিছত ইয়াত কি কি আছে? এই যোনকেইখন ইউনিয়ন টেৰিটৰি, এখন হৈ গ'ল পুডুচেৰী, দিল্লী, জম্মু এণ্ড কাশ্মীৰ, এই তিনিখন জেগাত কি আছে? লেজিছলেটিভ এছেম্বলি আছে, আৰু লগতে কাউন্সিল অফ মিনিষ্টাৰ্ছ আছে হেডেড বাই দ্য চিফ মিনিষ্টাৰ। মানে কি, লেজিছলেটিভ এছেম্বলি আছে আৰু কাউন্সিল অফ মিনিষ্টাৰ্ছ আছে, যাক চিফ মিনিষ্টাৰ আছে মানে তিনিখনত, ঠিক আছে। এখন হৈ গ'ল দিল্লীতো আছে জানেই চবেই, কেজৰিৱালৰ কথা শুনিছোঁ চিফ মিনিষ্টাৰ। তাৰপিছত হৈ গ'ল পুডুচেৰী, তাৰপিছত হৈ গ'ল জম্মু এণ্ড কাশ্মীৰ। এই তিনিখনত মানে কি আছে? লেজিছলেটিভ এছেম্বলি আছে। তাৰপিছত দ্য বম্বে হাই কোৰ্ট এজ এ জুৰিডিকশ্যন অভাৰ 2 ইউনিয়ন টেৰিটৰিজ, দাদৰা এণ্ড নগৰ হাভেলী এণ্ড দামান এণ্ড দিউ। আৰু দাদৰা এণ্ড নগৰ হাভেলী আৰু দামান এণ্ড দিউ, এইকেইটা মানে কি জুৰিডিকশ্যনটো বোম্বাই হাইকোৰ্টৰ হয়। তাৰপিছত আন্দামান এণ্ড নিকোবৰ আইলেণ্ড, চণ্ডীগড়, লক্ষদ্বীপ এণ্ড পুডুচেৰী প্লেচড আণ্ডাৰ কলকাতা। গতিকে এই কুৱেশ্যনটো আগতে এবাৰ আহিছে, এইটো মনত হ'ব যে কলকাতা হাইকোৰ্টত কোনকেইখন ইউনিয়ন টেৰিটৰি আহে? সেইখন হৈছে আন্দামান নিকোবৰ আহি যায়, তাৰপিছত চণ্ডীগড় আহি যায়, লক্ষদ্বীপ আৰু লগতে পুডুচেৰী। তাৰপিছত হৈ গ'ল দ্য
কলকাতা, পাঞ্জাব এণ্ড হাৰিয়ানা, কেৰেলা এণ্ড মাদ্ৰাছ হাইকোৰ্ট ৰেচপেক্টিভলি। আচ্ছা, তো মানে কি এইকেইখন আন্দামান নিকোবৰৰ কাৰণে কলকাতা, তাৰপিছত চণ্ডীগড়ৰ কাৰণে পাঞ্জাব এণ্ড হাৰিয়ানা, তাৰপিছত লক্ষদ্বীপৰ কাৰণে কেৰেলা, আৰু পুডুচেৰীৰ কাৰণে কি মাদ্ৰাছ হাইকোৰ্ট। ঠিক আছে, তাৰপিছত কোৰ্ট জম্মু এণ্ড কাশ্মীৰ এণ্ড হাইকোৰ্ট ইজ দ্য কমন হাইকোৰ্ট ফৰ দ্য টু ইউনিয়ন টেৰিটৰিজ জম্মু কাশ্মীৰ এণ্ড লাডাখ। আৰু জম্মু কাশ্মীৰ হাইকোৰ্টখন জম্মু কাশ্মীৰ আৰু লাডাখৰ ইউনিয়ন টেৰিটৰিৰ বাবে। এতিয়া আমি চাই লওঁ স্পেচিয়েল প্ৰভিজন ফৰ দিল্লী। দ্য 69th Constitution Amendment Act 1991 provides a special status of the Union Territories of the Delhi and redesignated as the NCT of Delhi, National Capital Territory of Delhi, and designated as the Administrator of Delhi as the Lieutenant Governor. It created the Legislative Assembly and Council of Ministers for Delhi. The Chief Minister is appointed by the President. The other ministers are appointed by the President on the advice of the Chief Minister, and ministers hold office during the pleasure of the President. তাৰপিছত এইটো কেতিয়া ষ্টেটাছ পাইছে 69 এমেণ্ডমেণ্ট এক্টৰ দ্বাৰা পাইছে, এইটো মনত থ'ব, এইটো ইম্পৰ্টেণ্ট হৈ যাব। ঠিক আছে, তো 69 এমেণ্ডমেণ্ট এক্টৰ কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট 1991 তাৰ আণ্ডাৰত এটা স্পেচিয়েল ষ্টেটাছ পাইছে ইউনিয়ন টেৰিটৰি অফ দিল্লীয়ে কি বুলি, দেন নেশ্যনেল NCT দিল্লী, নেশ্যনেল কেপিটেল টেৰিটৰি দিল্লী। আৰু তাৰ আণ্ডাৰত তাত কি আছে, চিফ মিনিষ্টাৰ্ছ আছে, আৰু লগতে কাউন্সিল অফ মিনিষ্টাৰ্ছ আছে, চিফ মিনিষ্টাৰৰ লেজিছলেটিভ এছেম্বলি আছে। আৰু চিফ মিনিষ্টাৰক এপইণ্টমেণ্ট দিয়ে কোনে, প্ৰেচিডেণ্ট এপইণ্টমেণ্ট দিয়ে, আৰু বাকী মিনিষ্টাৰসমূহক এপইণ্টমেণ্ট দিয়ে চিফ মিনিষ্টাৰে। এণ্ড দ্য মিনিষ্টাৰ্ছ, আদাৰ মিনিষ্টাৰ্ছ হোল্ড দ্য অফিচ ডিউৰিং দ্য প্লেজাৰ অফ দ্য প্ৰেচিডেণ্ট। তাৰপিছত হৈ গ'ল চিডিউল এণ্ড ট্ৰাইবেল এৰিয়াছ। এতিয়া চিডিউল আৰু ট্ৰাইবেল এৰিয়াছটো চাই লওঁ। Article 244 in the Part 10 of the Constitution envisages a special system of the administration for certain areas designated as the scheduled area and tribal areas. এটা Article 244 Part 10ত scheduled area আৰু tribal area কথা মেনশ্যন আছে। The fifth schedule of the Constitution deals with the administration and control of the scheduled areas, scheduled tribe in the state, except the four states Assam, মেঘালয়, ত্ৰিপুৰা এণ্ড মণিপুৰ। গতিকে ফিফ্থ চিডিউল যোনটো আছে, ফিফ্থ চিডিউলত কি আছে, চিডিউল চিডিউল এৰিয়াছ আৰু চিডিউল ট্ৰাইব এৰিয়াবোৰৰ কথা মেনশ্যন আছে, কিন্তু বাকী অসম, মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰা, মিজোৰাম আৰু ত্ৰিপুৰা, ঠিক আছে, অসম, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰা, এই চাৰিখনত কথা মেনশ্যন আছে কিয়ত ছিক্স চিডিউলত। গতিকে ছিক্স চিডিউল, this is sixth schedule of the Constitution, on the other hand, deals with the administration of the tribal area. Administration of the tribal areas in the four northern states like Assam, Meghalaya, Mizoram, and Tripura and Mizoram. তাৰপিছত declaration of the scheduled area. The president is empowered to declare an area to be the scheduled area. He can also decrease its area, its boundary lines, and rescind such designation, or make fresh order such a designation on an area in consultation with the governor and the state concerned. তো গতিকে প্ৰেচিডেণ্টৰ ওচৰত গোটেইখিনি পেৱাৰ সোমাই থাকে, এনভিজেগ হৈ থাকে, কিহৰ কাৰণে, চিডিউল এৰিয়াটো কি কৰিবলৈ, ডিক্লেয়াৰ কৰিবলৈ কাৰণে। ফাৰ্ষ্ট অফ অল ডিক্লেয়াৰ, তাৰপাছত হৈ গ'ল সি ইনক্ৰিজ কৰিব পাৰে, ডিক্ৰিজ কৰিব পাৰে এৰিয়া, বাউণ্ডেৰী লাইনছ ইনক্ৰিজ ডিক্ৰিজ কৰিব পাৰে, নহ'লে এইটো আঁতৰাই দিব পাৰে ষ্টেটাছটো, আৰু নহ'লে এটা ফ্ৰেছ অৰ্ডাৰ ফৰ চাচ এ ডেজিগনেশ্যন ডিক্লেয়াৰ কৰিব পাৰে উইথ দ্য কনচালটেশ্যন অফ দ্য গভৰ্ণৰ অফ দ্য ষ্টেট। ঠিক আছে, গতিকে চিডিউল এৰিয়া গোটেইখিনি বস্তু কাৰ লগত জড়িত হৈ থাকে, কাৰ পাৱাৰটো কাৰ ওচৰত থাকে, প্ৰেচিডেণ্টৰ ওচৰত পাৱাৰ থাকে। তো এক্সিকিউটিভ পাৱাৰ অফ দ্য ষ্টেট এণ্ড দ্য চেণ্টাৰ, এতিয়া ষ্টেট আৰু চেণ্টাৰ
executive power to কি? The executive power of the state extend to the civil areas therein, but governor has a special responsibility regarding such area. গতিকে এক্সিকিউটিভ পাৱাৰটো ষ্টেটৰ এক্সটেণ্ড হৈ থাকে চিভিল এৰিয়ালৈকে, ঠিক আছে, বাট গভৰ্ণৰৰ কি থাকে, এটা স্পেচিয়েল ৰেচপনচিবিলিটি থাকে ৰিগাৰ্ডিং চাচ এৰিয়াজ, ঠিক আছে। যিহেতু গভৰ্ণৰ কি এজ এ ৱৰ্ক এজ এ এজেণ্ট, নট এজ এ এজেণ্ট বাট এজ এ মানে কিয় প্ৰেচিডেণ্টৰ আণ্ডাৰতে মানে গভৰ্ণৰ কাম কৰে তো, আৰু চিভিল এৰিয়াটো গোটেইটো প্ৰেচিডেণ্টে চাই, প্ৰেচিডেণ্টৰ পাৱাৰ থাকে, গতিকে গভৰ্ণৰৰ স্পেচিয়েল ৰেচপনচিবিলিটি থাকিবই তাৰ কাৰণে জানিবলৈ কথা। Law applicable to the civil areas. The governor is empowered to direct that any particular act of parliament or state legislature does not apply to a civil area, apply with the special modification and exception. গতিকে গভৰ্ণৰ কি কয়, দ্য গভৰ্ণৰ ইজ এম্পাৱাৰ টু ডাইৰেক্ট that any particular act of parliament or state legislature does not apply to civil areas. গতিকে ষ্টেট লেজিসলেচাৰ কিবা এটা হ'লেও ল যদি আনে, সেই লটো মানে ডাইৰেক্টলি এপ্লাই কৰিব নোৱাৰে চিভিল এৰিয়াত, ঠিক আছে, অৰ এপ্লাই উইথ স্পেচিফাইড মডিফিকেশ্যন এণ্ড এক্সেপশ্যন। তাৰপিছতে গ'ল কনষ্টিটিউশ্যন আণ্ডাৰ ছিক্স শিডিউল কণ্টেইনছ special provision for the administration of the tribal areas in the northern states like Assam, Meghalaya, Tripura and Mizoram। গতিকে কনষ্টিটিউশ্যনত এই চাৰিখন ষ্টেটৰ বিষয়ে স্পেচিয়েল মেনশ্যন আছে ক'ত, আণ্ডাৰ ছিক্স শিডিউল। তাৰপিছত দ্য গভৰ্ণৰ ইজ এম্পাৱাৰ টু অৰ্গেনাইজ এণ্ড ৰিঅৰ্গেনাইজ দ্য অট'নমাছ ডিষ্ট্ৰিক্ট, আৰু গভৰ্ণৰ পাৱাৰ থাকে অৰ্গেনাইজ কৰিবলৈ আৰু ৰিঅৰ্গেনাইজ কৰিবলৈ অট'নমাছ ডিষ্ট্ৰিক্টৰ। ডাজ হি কেন ইনক্ৰিজ অৰ ডিক্ৰিজ দ্য এৰিয়াজ এণ্ড চেঞ্জ দিয়াৰ নেম। তো গতিকে গভৰ্ণৰ পাৱাৰ থাকে সেই এৰিয়াসমূহ যোনটো অট'নমাছ ডিষ্ট্ৰিক্ট ডিক্লেয়াৰ কৰিছে, অট'নমাছ ডিষ্ট্ৰিক্ট অৰ্গেনাইজ কৰিছে, ৰিঅৰ্গেনাইজ কৰিছে, তো তাৰ এৰিয়া ইনক্ৰিজ ডিক্ৰিজ কৰিবলৈ পাৱাৰ থাকে গভৰ্ণৰ তো এৰিয়াত, আৰু নামো চেঞ্জ কৰিব পাৰে যদি চেঞ্জ কৰোঁ বুলি কয়। দ্য এক্ট অফ পাৰ্লিয়ামেণ্ট অৰ দ্য ষ্টেট লেজিসলেচাৰ ডাজ নট এপ্লাই টু অট'নমাছ ডিষ্ট্ৰিক্ট এণ্ড অট'নমাছ ৰিজন অৰ এপ্লাই উইথ স্পেচিফাইড মডিফিকেশ্যন এণ্ড এক্সেপশ্যন। গতিকে যোনবোৰ দ্য এক্ট অফ পাৰ্লিয়ামেণ্ট আহে, পাৰ্লিয়ামেণ্টৰ এক্ট আছে, নহ'লে ষ্টেট লেজিসলেচাৰ এক্ট আহে, ডাইৰেক্ট মানে অট'নমাছ যোনবোৰ ডিষ্ট্ৰিক্ট আছে আণ্ডাৰ ছিক্স শিডিউল ডিষ্ট্ৰিক্ট, তো সেইখিনিত মানে এপ্লাই নহয়, ঠিক আছে, এপ্লাই কৰিব নোৱাৰে, আৰু এপ্লাই হ'ব পাৰিব যদি তাত কিছুমান স্পেচিয়েল মডিফিকেশ্যন কৰে আৰু এক্সেপশ্যন থাকে, তেতিয়াহ'লে তেনেকৈহে মানে এপ্লাই হয়। তো ডাইৰেক্ট মানে এপ্লাই নহয়, মানে যোনবোৰ বেলেগ ষ্টেটৰ কাৰণে যোনখিনি ল' বনোৱা থাকে সেই ল'খিনি ডাইৰেক্ট মানে এই অট'নমাছ ডিষ্ট্ৰিক্টসমূহত মানে এপ্লাই নহয় আৰু চিভিল এৰিয়াবোৰত। এতিয়া আমি চাই লওঁ কনষ্টিটিউশ্যনেল বডিজ। তো কনষ্টিটিউশ্যনেল বডিজৰ প্ৰথমটো হৈ গ'ল UPSC আছে, ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিশ্যন, তাৰপিছত ষ্টেট পাব্লিক চাৰ্ভিচ কমিশ্যন আছে, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, ফাইনেন্স কমিশ্যন, তাৰপিছত হৈ গ'ল GST কাউন্সিল, কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল, কেগৰ কথা আহি গ'ল। তাৰপিছত কি আহিলে NCSC মানে কি, নেশ্যনেল কমিশ্যন ফৰ চিডিউল কাষ্ট, তাৰপিছত আহি যাব নেশ্যনেল কমিশ্যন ফৰ চিডিউল ট্ৰাইব আহি গ'ল, তাৰপিছত আকৌ তাৰপিছত এবাৰ বেকৱাৰ্ড ক্লাছ আহিব, নেশ্যনেল কমিশ্যন ফৰ বেকৱাৰ্ড ক্লাছেছ, তাৰপিছত আহিব স্পেচিয়েল অফিচাৰ ফৰ লিংগুইষ্টিক মাইনৰিটি, তাৰপিছত এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া, এডভকেট জেনেৰেল অফ ষ্টেট আহিলে, তাৰপিছত হৈ গ'ল নন কনষ্টিটিউচনেল বডি। এতিয়া আমি কনষ্টিটিউচনেল বডিখিনি চাই লওঁ। গতিকে আমি এইটো নেক্সট ভিডিঅ'ত চাম গোটেইখিনি কনষ্টিটিউচনেল আৰু নন কনষ্টিটিউচনেল বডিখিনি। তো আজি ইহঁতে সামৰিছোঁ, তেতিয়া মানে মিলি থাকিব বস্তুখিনি, ঠিক আছে। তো নেক্সট ক্লাছত আমি আলোচনা কৰিম কনষ্টিটিউচনেল বডি এণ্ড নন কনষ্টিটিউচনেল বডি। তো আজি আমি কি চালোঁ, স্পেচিয়েল পাৱাৰ, স্পেচিয়েল ডিষ্ট্ৰিক্টসমূহৰ বিষয়ে চালোঁ, আৰু ইউনিয়ন টেৰিটৰিজ আৰু স্পেচিয়েল যোনখিনি ডিষ্ট্ৰিক্ট আছিলে সেই ডিষ্ট্ৰিক্টখিনিৰ বিষয়ে চালোঁ, আৰ্টিকল 239 পৰা 241লৈকে। আজিলৈ আহিছোঁ, ধন্যবাদ।